বহুত দুখ লাগিছে কিয় দুখ লাগিছে জানেনে সেই লেংটা বাবাৰ কিটাৰ ঠাইত আপোনালোকৰ যদি মৰমৰ বাই ভনী কিজনীয়ে সেই অৰ্ধ উলংগ হৈ পেলাই যে ভিডিঅ' বনায় সেই কিজনীয়ে যদি কাপোৰ নিপিন্ধি পেলাই যি এক পদ পিন্ধিছিলে সেই পদো যদি খুলি পেলাই পিন্ধি ৰাস্তাত ঘূৰিলে হয় কি মজা লাগিল হয়। তুলপাৰ উজনি অসম তুলপাৰ কাৰণ কি জানেনে কাপোৰ নিপিন্ধাকৈ তাত মানুহ ঘূৰি ফুৰিছে আৰু কাপোৰ পিন্ধি ঘূৰি ফুৰিছে ভদ্ৰলোক। গুড ইভিনিং নমস্কাৰ জনাইছো সকলোকে আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছো। প্ৰথমতে মই মামাৰ কথাত একমত। কিয় একমত জানেনে মামাই তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে আৰু কিয় দিছে আপোনালোককতো ক'ব নালাগে আৰু এইবিলাকৰ জট কুটৰ ঘাই কোন জানেনে আপোনালোকে আপোনালোকৰ মতে মানে কি হৈছে লেংটা হৈ পেলাই ঘূৰি আছে তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছে সেইটো কাৰণে তেওঁলোক অসভ্য আৰু ময়ো কালি ভিডিঅ'টো বনাইছিলোঁ তেনেকৈ কাৰণ আপোনালোকক টুকুৰিয়াই চালোঁ আৰু চোৱাৰ লগে লগে মই যিটো ভিডিঅ' বনাই দিছিলোঁ সেই ভিডিঅ'টোত বহুতে কৈছে আমাৰ মানুহ নহয় সেয়া মাৰোৱাৰী মানুহে। ঠিক আছে মাৰোৱাৰী মানুহে মই মানি লৈছোঁ সেই মাৰোৱাৰী মানুহখিনিক সুবিধাটো কোনে কৰি দিছে আপোনালোকে কৰি দিয়া নাই জানো। কলে কথা লাগিব লেঠা গম পাইছে ইমানে ভদ্ৰ সমাজ ইমানে হেৰি সমাজ আপোনালোকে যোৰহাটবাসী কথাকে প্ৰথমতে বাৰু কৈছোঁ দেই। এতিয়া সেই লেংটা বাবা দুজন আহিলে তাত তেওঁলোকৰ মাৰোৱাৰী মানুহে মাতি আনিছে তেওঁলোকৰ কিবা ধৰ্ম প্ৰচাৰৰ কাৰণে আৰু মাৰোৱাৰীখিনিক কোনে সুবিধাটো দিছে আপোনালোকে নহয় না বাৰু আৰু এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াই জংঘলৰ মাজত থাকি বা ক'ৰবাত 5 ষ্টাৰ হোটেলত থাকি পেলাই হুমকি দিলে হ'ব নেকি বা বেলেগ দল সংগঠনে এতিয়া কিয় কৰিব এনেকুৱা বুলি কৈ পেলাই প্ৰতিবাদ কৰিলে হ'ব নেকি নিশ্চয় নহয় কাৰণ মাৰোৱাৰীসকলক উচতাই দিয়া মানুহখিনি হ'ল তেওঁলোকে এই বিভিন্ন দল সংগঠনে তেওঁলোকে উচতাই দিয়ে আৰু কামখিনি কৰাৰ পিছত কেটকামান দিলে মাৰোৱাৰী সমাজত তেওঁলোক চুপচাপ থাকে গতিকে তেওঁলোকৰ কাম তেওঁলোকে কৰিবই আৰু তাত আমাৰ বাধা দি কিবা লাভ আছেনে আৰু এইখিনি কথা সম্পূৰ্ণ মামাই জানে আৰু মামাৰ লগত তেওঁলোকৰ ভালেই বিজেপি চৰকাৰৰ লগত কোনো মাৰোৱাৰী সমাজ বেয়া নহয় আৰু এইখিনি কথা এতিয়া মই কৈ দিয়া কাৰণে মই একদম বহুত বেয়া এতিয়া কথা কৈছোঁ আপোনালোক ইমান সজাগ সচেতন কিন্তু এটা কথা অপ্ৰিয় সত্য শুনি লওক নলবাৰী ছাইডৰ মানুহ বা নামনি ছাইডৰ মানুহতকৈ উজনি ছাইডৰ বহুত ছোৱালী বোৱাৰী প্ৰায়খিনি ল'ৰাখিনি নহয় দেই প্ৰায়খিনিয়ে টকাৰ লোভত কাপোৰ খুলি পেলাই নাচে না ইনষ্টাগ্ৰাম ইউটিউব ফেচবুক সকলোতে প্ৰেছ খোলে আৰু ডাবল মিনিঙত ভিডিঅ' বনায় তাত আপোনালোকে মাতিছেনে নিশ্চয় নাই মতা কাপোৰৰ নামত এনেই লগায় অকল নিৰ্দিষ্ট কিছু জেগাতহে অকমান কাপোৰ থাকে তাৰ বাদে আপোনালোকে চকু মুদিলেও সিহঁতৰ অংগ পতংগ আপোনালোকৰ বাই ভনীৰ অংগ পতংগ চকুৰ আগত জল পটপটকে উঠে আৰু তাৰ পিছত যদি সিহঁতক কোনোবা মানে আজিকালি মদাৰুবিলাকে বা ড্ৰাগছ ব্যৱসায় খোৱাবিলাকে যদি তাত লোলভ দৃষ্টি দিয়ে আপোনালোকৰ গা জ্বলন পোকন উঠে নহয়নে বাৰু কিন্তু সেই জ্বলন পূৰণৰ পিছত তাৰ দায়ী কোন বাৰু তাৰ দায়ী কোন আপোনালোকৰ সেই মৰমৰ বাই ভনী কিজনী নহয়নে আপোনালোকৰ বৌ কিজনী নহয়নে আধা লেংটা হৈ যে কাপোৰ নাচি থাকে সেই বাহিৰত গৈ পেলাই যে সেইখন 2 নম্বৰী কৰি পেলাই চলি আছে আপোনালোকে নিজে নেদেখে তাত মাতিব নোৱাৰে এতিয়া তেওঁলোকে ধৰ্ম প্ৰচাৰৰ নামত আহিছে আৰু লেংটা বাবাক লৈ পেলাই একদম বাপৰে তুলপাৰ এতিয়া প্ৰতিবাদ কৰি দেখাই পেলাই লাভ নাই তোমালোকে যে টকাত বিক্ৰী যোৱা সেইটো ভালকে জনা আছে সকলো জনতাই জানে সকলো মানুহে জানে ইয়াত আহি হয়তো কিছুমানে মোক বেয়াকে গালি পাৰিব গালি পাৰিলেও গালি পাৰি থাকক তেওঁলোকৰ যিটো স্বভাৱ সেইটো কেতিয়াও নাযায় গালি পাৰিবই কিন্তু তোমালোকে যে আৰু এটা এখিনিতে মই উনুকিয়াই দিওঁ তোমালোকৰ যে সেই বাই ভনীবিলাক আধা উলংগ হৈ পেলাই গুৱাহাটী হোটেলত আহি পেলাই বুঢ়া ঠেৰা সকলোৰে লগত 3-4টা লগত যে লিলিমাই কৰি মৰেহি তেতিয়া তোমালোকৰ লাজ নালাগে তোমালোকে তেতিয়া সেইটো ব্যৱস্থা ল'ব নালাগে নেকি আৰু মাজতে মই এটা দেখিছোঁ কোনোবা এখন হেৰিত আমাৰ ইয়াত নহয় নেকি তাত তেনেকে বেয়াকে ভিডিঅ' বনোৱাৰ কাৰণে সেই ছোৱালীজনীক ধৰি বান্ধি ৰাইজে এঘৰীয়া কৰিছে আৰু তাত বিহিত ব্যৱস্থা লৈছে কিন্তু আপোনালোকে সেইটো কৰিছেনে নাই কৰা কাৰণ কিয় জানে
আপোনালোকে সেইটোকে চাই ভাল পায় তেনেকুৱা উলংগবিলাক চাই ভাল পায় আৰু চাই ভাল পায় কাৰণে এই বাবাটো যদি আজি মতা মানুহ নহৈ পেলাই মাইকী মানুহ এজনী উলংগ হ'ল হয় আপোনালোকে কেতিয়াও প্ৰতিবাদ নকৰিলে হয় কাৰণ আপোনালোকে সেইবিলাক চাই মনোৰঞ্জন ল'লে হয় হয়নে নহয় আৰু মই কোৱা কথাটো কিবা মিছা নেকি আ যাও কমেণ্ট কৰিবলৈ আ যাও অন্ধভক্তসকল যিখন চহৰত শিক্ষাৰ হাৰ ইমান উন্নত আৰু সেইখন চহৰতে উঠি অহা যুৱচামে ইমান অসভ্যালি কৰে আনচাই ৭৫ বছৰীয়া বয়সস্থ মানুহ এজনো সাৰি নগ'ল তেওঁলোকৰ সেই কামনাৰ পৰা তেতিয়াহ'লে চাওকচোন আপোনালোক কিমান উচ্চ হৈ আছে গতিকে এতিয়া যে মামাই তেওঁলোকক মানে ৰক্ষণাবেক্ষণ দিছে তাত আপোনালোকে বেয়া পাই কিবা লাভ আছে নেকি একদম নাই কাৰণ মই মামাৰ লগত একমত কিছু কথাত মই বিজেপি চৰকাৰক মানে বিৰোধ কৰোঁ আৰু কিছুমান ক্ষেত্ৰত মামাক মই ছাপোৰ্ট কৰোঁ আৰু বহুত ভাল কৰিছে মামাই যে এইটো কৰিছে বহুত ভাল কৰিছে কিন্তু আপোনালোকে টকাৰ কাৰণে উঠি অহা সৰু সৰু ল'ৰা ছোৱালীক যোৰহাটত এতিয়াও আছে বহুতো বেয়া ভিডিঅ' বনায় আৰু সেইবিলাক যোৱা বছৰ দেখিছে নহয় কেনেকুৱা তুলপাৰ লাগিছিলে এটা নাম হৈ গৈছে 75 বুলি গতিকে আপোনালোকে লাজ পাই লাভ নাই সেইবিলাক প্ৰতিবাদ আগতেই কৰিব লাগিছিলে এতিয়া সেই দুজন ব্যক্তি আহি তেওঁলোকৰ ধৰ্ম প্ৰচাৰত মাৰোৱাৰী সমাজে মাতি আনিছে ধৰ্ম প্ৰচাৰৰ নামত সেইটো কৰাৰ কাৰণে আপোনালোকৰ একদম মানে তথ্যাক মই যাওঁ হৈ আছে নহয়নে কিন্তু আপোনালোকক মই আকৌ কৈছোঁ সেইকেইজনী যদি মাইকী মানুহ হ'ল হয় আপোনালোকৰ বাই ভনীকেইজনী মানে নিচিনাকৈ উলংগ হৈ যদি ভিডিঅ' বনালে হয় তেতিয়া আপোনালোকৰ বহুত ভাল লাগিলে হয় আপোনালোকেতো সম্পূৰ্ণ সেই উলংগ ভিডিঅ'বিলাক চাই থাকে কাপোৰৰ নামততো অকণমানহে কিবা এটা থাকে সেইটো আপোনালোকে মনোৰঞ্জন ল'বলৈ কিন্তু বেয়া নাপায় আৰু এই মানুহ দুজনে ধৰ্ম প্ৰচাৰ কৰোঁতে আপোনালোকৰ গাত উঠিছে মহিলাসকল ওলাই আহিছে একদম জাক পাতি একেবাৰে প্ৰতিবাদ নহয়নে এনেই হ'লে নাকত তেল দি শুই থাকা আৰু এতিয়া সাৰ পালা গতিকে ৰাইজ বেয়া নাপাব যিখিনি কৈছোঁ আপোনালোকে ভাবি চিন্তিহে মোক কমেণ্ট কৰিব দেই এনেই আলটু ফাল্টু কমেণ্ট কৰি মোৰো মাথাটো নষ্ট নকৰিব গতিকে সকলোকে কৈছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক সুমতি দিয়ক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই